এইটো গেটেৰে প্ৰথম এন্ট্ৰি হৈ যায় আমাৰ তলাতল ঘৰলৈকে আৰু তলাতল ঘৰ আগৰ পিনে আছে লেফট সাইডে দেখা গাড়ীৰ পৰাই দেখাই দিছো তলাতল ঘৰ আৰু এই হল তলাতল ঘৰৰ প্ৰথম অংশ গোলাঘৰটো কি বস্তু এইটো গোলাঘৰ কি বস্তু চাই যাও কবি হা আমাৰ হেৰি টাইপ ব্যৱহাৰ কৰে মানে বেয়া নোহোৱা বতাহ সঞ্চালনৰ বাবে ইয়াৰ বেৰত একাধিক ছিদ্ৰ কৰা হৈছিল ঘৰৰ এতিয়াহে ইতিহাসটো গম পালো মানে ইয়াতে আহোমসকলে ইয়াতে গুলি বাৰুদ যিমানবিলাক অস্ত্ৰ শস্ত্ৰ ৰাখিছিল এই ঘৰটোতে ৰাখিছিল আৰু ইয়াতে বতাহ সোমাবৰ কাৰণে মানে ভেন্টিলেশ্যন আমাৰ এতিয়াৰ ভাষাত ভেন্টিলেশ্যন এইবিলাক সৰু সৰু ছিদ্ৰবিলাক যে দেখি পাইছে ৰব মই দেখাই আছো এইবিলাক যে ছিদ্ৰবিলাক দেখা পাইছে ওপৰৰ ফালৰ সেইফালে আৰু এইটো সাইডেও আছে ছিদ্ৰবিলাক আগতে দেখুৱাই দিওঁ এইবিলাক ব্যৱহাৰ কৰিছিল মানে ভেন্টিলেশ্যন হিচাপত এইবিলাক পালে এনেকুৱা টাইপৰ হয় এইবিলাক টোপ চুপ এনেকুৱা টাইপৰ ৰাখিছিল না এনেকুৱা টোপ এইবিলাক ভেন্টিলেশ্যন আগৰ ব্যৱস্থা আৰু এতিয়া এইটো ঘৰতে গোটেই টোপ চুপ যিমান যি ৰাখিছিল চব ইয়াতে ৰাখিছিল বোমা বাৰুদেও একো কৰিব পৰা ব্যৱস্থা নাছিল আৰু চাগে না সেইকাৰণে ইয়াৰ নাম গোলাঘৰ বল এতিয়া গোলাঘৰ চাই দিলো এইটোত মই মালিক গোলাঘৰটো মালিক নেকি ইয়াতে গোটেই গুলি বাৰুদ ৰাখিছিল আৰু হা এতিয়াহে গম পালো আচলতে গুলি বাৰুদ ৰখা জাগা আৰু এইটো আগৰ দিনৰ গুলি বাৰুদ এইবিলাক সংৰক্ষণ কৰি ৰাখিছিল সেইকাৰণে নাম হৈছে গোলাঘৰ তলাতল ঘৰৰ সন্মুখত পৰিৱেশটো কেনেকুৱা ইমান সুন্দৰ পৰিৱেশ গছ গছনিৰে পুৰা ভৰপুৰ কৰি ৰাখি দিছে আৰু এতিয়া যাম তলাতল ঘৰ আপোনালোকক যিমানখিনি পাৰো জনাবৰ কাৰণে চেষ্টা কৰিম ওয়েলকাম টু তলাতল ঘৰ এই আগত এইখন বৰ্ডখন আছে